কথাখনকে সোণাৰ কমতাপুৰ নিউজত আদৰি লওঁ। মই প্ৰাণজিৎ ৰয়ে আজি উপস্থিত আছোঁ দিছপুৰ লাষ্ট গেটত। আক্ৰাছুৱে আজি সকাল 11টাৰ পৰা 72 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী হাতত লৈছে পৃথক কমতাপুৰ ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ দাবীত। আচলতে আক্ৰাছুৱে দীৰ্ঘদিন ধৰিয়া এই পৃথক কমতাপুৰ ৰাজ্যৰ জনজাতিকৰণৰ দাবী কৰি আহিছে, কিন্তু চৰকাৰে আচলতে বহুত প্ৰতাৰণা কৰি আছে। চৰকাৰে দোৱা নাই কাৰণে আচলতে এই অন্বেষণ কাৰ্যসূচী হাতত লৈছে। এই মুহূৰ্তত মোৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ গড়িয়াৰ পৰা এই অন্বেষণ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক কি দাবী জনাব সেইখিনি জনাৰ কাৰণে আমি চেষ্টা কৰিম। চাওক, আমি আচলতে মানে আন্দোলন কৰাৰ ইচ্ছা নাই, কিন্তু আন্দোলন কৰিবা আমাক কাই মানে বাধ্য কৰায় নিশ্চয় সমূহ আমাৰ কোচ সমষ্টিৰ জনগোষ্ঠী ৰাইজে জানে বা চৰকাৰে জানে যে আমাক বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে, যে আমাক বাৰে বাৰে মানে প্ৰতিশ্ৰুতি দিয়ে যে আমি বিশেষকৈ ইলেকশ্যন আহিলে তেওঁলোকক আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমি যদি ভোটত জিকি যাওঁ তেতিয়াহ'লে আমি কোচ সমষ্টিসকলক 6 মাহৰ ভিতৰতে জনজাতিকৰণ কৰিম বা অমুক কৰিম তমুক কৰিম কৈ থাকে। কিন্তু আমি দেখিবলৈ পাওঁ যে জিকাৰ পিছত তেওঁলোকে আমাৰ প্ৰতিশ্ৰুতি মানে পাহৰি যায় বা প্ৰতিশ্ৰুতি দিয়া কথাবিলাক পাহৰি যায়। উদাহৰণ হিচাপে বিজেপি চৰকাৰেও 14 চনৰ লোকসভাৰ ইলেকশ্যনত বিজেপি গভৰ্ণমেণ্ট যি সময় গঠন হোৱা নাছিল সেই সময়ত হয়তো নৰেন্দ্ৰ মোদীয়ে বিভিন্ন জেগাত মানে প্ৰচাৰ কৰি বিৰাইছিল। বিশেষকৈ বঙাইগাঁৱতে আহিয়া মানে কি কৈছিল যে এটা মানে ইলেকশ্যন কেম্পেইনত তেওঁ ভাগ লৈছিল। সেই ইলেকশ্যন কেম্পেইনত তেওঁ নৰেন্দ্ৰ মোদী স্বয়ঙে তেওঁ নিজে মানে কি কৈছিল মানে ভাষণ দিছিল, যদিহে তেওঁলোকে মানে কেন্দ্ৰত যদি বিজেপি চৰকাৰ গঠন কৰে তেওঁলোকে 6 মাহতে জনজাতিকৰণ কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ যে 6 মাহতো দূৰৰ কথা, এটা কাৰ্যকাল বিশেষকৈ এটা 5 বছৰ কাৰ্যকাল উকলি গ'ল, কিন্তু সেই ক্ষেত্ৰত জনজাতিকৰণৰ ক্ষেত্ৰত আমি কোনো এটা দেখা নাপালোঁ। কাৰণ খালী দেখা পালোঁ মতে তেওঁলোকে কোনো ৰকম মানে বিধেয়কখন ৰাজ্যসভাৰ মানে টেবুলত মানে কিবা কৰি নি থ'ল, কিন্তু ৰাজ্যসভাত মানে বিধেয়কখন উত্থাপন হোৱাৰ পিছত পাছ হ'ব লাগিছিল, তাকো নকৰিলে। কিন্তু লাষ্টত আমি দেখিবলৈ পালে হয়তো অৰুণাচলত কোনোবা এটা 2টা জনগোষ্ঠীৰ জনজাতিকৰণ, কিন্তু আমাৰ কোচ সমষ্টিৰ বিলটো মানে ষ্টে হৈ থাকিল। বিশেষকৈ তেওঁলোকে বেলেগ জনগোষ্ঠীক বাৰে বাৰে দোহাই দিয়া থাকে। যদি চৰকাৰে সদিচ্ছা থাকে তেওঁলোকে নিশ্চয় আমাৰ যিখিনি সমস্যা সমাধান কৰিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে কোনো এটা জনগোষ্ঠীৰ লগত আলোচনা কৰি BTR চুক্তি কৰিল, তেওঁলোকে BTR চুক্তি কৰিল, কিন্তু কোচ সমষ্টিসকলে এটা দীঘলীয়া এটা আন্দোলন কৰি আছে জনজাতিকৰণৰ কাৰণে। বিশেষকৈ 1967 পৰাই আমি আন্দোলন কৰি আছোঁ জনজাতিকৰণৰ কাৰণে, কিন্তু আজিলৈ তেওঁলোকে জনজাতিকৰণৰ বিলটো আজি পাছ নকৰিল। তেওঁলোকে বাৰে বাৰে খালী প্ৰতিশ্ৰুতি দিয়ে। সেইকাৰণে আমি আজি ধৰ্ণাৰ জৰিয়তে মানে ভাৰত চৰকাৰ অসম চৰকাৰ মানে আমি জনাই দিব খুজিছোঁ, যদি তেওঁলোকে এই আমাৰ জনজাতিকৰণ বিলটো 21ৰ আগতে তেওঁলোকে যদি বিলটো ৰিপৰ্টটো ভাৰত চৰকাৰ ওচৰত অসম চৰকাৰে দাখিল নকৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো মানে এটা গ্ৰুপ অফ মিনিষ্টাৰ কমিটি বনাইছিল, তেওঁলোকে হয়তো 3 মাহৰ সময় লৈছিল, কিন্তু 3 মাহৰ সময়টো ইতিমধ্যে উকলি গ'ল। 3 মাহৰ যোৱাৰ পিছত তেওঁলোকে আজিলৈ মানে বিলখন দাখিল নকৰিল। তেওঁলোকে এটা খালী জনগোষ্ঠীক মানে দোহাই দিয়া আছে যে আপোনালোকৰ যদি জনজাতিকৰণ দিয়ক তেতিয়াহ'লে অসমত এটা বেলেগ ধৰণৰ কিবা এটা চিটুৱেশ্যন হ'ব। কিন্তু আমি এইকাৰণে বাধ্য হৈছে, কাৰণ আমি বিশ্বাসত ল'ব পৰা নাই। KSCৰ কথাটো আমি অলকণ জনাইছোঁ, ঠিকেই আছে দে কিবা এটা কোচ সমষ্টিসকলক দিছে, ইমান দীৰ্ঘদিনীয়া আন্দোলন কৰাৰ পিছত কিবা এটা মানে সুৰক্ষিত হোৱাৰ কাৰণে দিছে। খালী KSC দিলেতো নহ'ব, তেওঁলোকে যদি দিয়াৰ নামতে দিয়া থাকে, কিন্তু KSCৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব, আইনগত যিখিনি দিশ পাছ কৰিব লাগে সেইখিনি ফুলফিল কৰিব লাগে, তেতিয়াহে আমি হয়তো বিশ্বাস কৰিম। আৰু ইয়াৰ লগে লগে কিন্তু আমাৰ জনজাতিকৰণ মেইন উদ্দেশ্য, যিহেতু আমি বহুত দিনৰ পৰাই আন্দোলন কৰি আছোঁ, জনজাতিকৰণ যেতিয়ালৈ নাপাওঁ তেতিয়ালৈ আমাৰ আন্দোলন চলি থাকিব। আমাৰ কমতাপুৰ এটা দীৰ্ঘদিনীয়া দাবী। কমতাপুৰটো আমাৰ ঐতিহাসিক এটা ৰাজ্য আছিল, আৰু সেইখিনি আমি বিচাৰিছোঁ। যদিও আমি ঐতিহাসিক মানে কমতাপুৰ ৰাজ্য বিচাৰিছোঁ, আৰু যেতিয়ালৈ আমি কমতাপুৰ নাপাওঁ আমাৰ আন্দোলন চলি থাকিব। কিন্তু ইয়াৰ মাজতে চৰকাৰে কিবা এটা ভাবিছে যে কোচ সমষ্টিসকলক অলপ সুৰক্ষিত দিয়াৰ কাৰণে KSC দিছে, আমি ৱেলকাম জনাইছোঁ। কিন্তু যিসকলে ভাবিছে যে কিবা এটা হ'ব তেওঁলোকে ভয় খাব নালাগে, তেওঁলোকেও মানে সম অধিকাৰ পাব ইয়াত। KSC জনজাতিকৰণৰ নেদে আছে কিবা আৰু পদক্ষেপ ল'বি নেকি? আমাৰতো পদক্ষেপ আমাৰতো আন্দোলন চলি থাকিব, কাৰণ আমি কৈছোঁ ইতিমধ্যে যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু 21ৰ আগতে যদি জনজাতিকৰণ বিলখন যদি পাছ নকৰায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ৰাইজৰ ওচৰত গ'লে নিজেই প্ৰচাৰৰ সন্মুখীন হ'ব। চাওক, বৰ্ষাকালীন অসম বিধানসভাৰ অধিৱেশনৰ আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচীতে সদৌ-কচু ছাত্ৰ সন্থা, সদৌ-কচু মহিলা সমিতি আৰু চিলাৰায় সেনাই যৌথভাৱে আমি ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ সমষ্টিসকলক জনজাতিকৰণৰ মৰ্যাদা লাভৰ কাৰণে আজি আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে আদৰ্শিত হৈ আজি আমি 72 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছোঁ। সুদীৰ্ঘ দিন ধৰি কোচ সমষ্টি জনগোষ্ঠীয়ে
জনজাতিকৰণৰ মৰ্যাদাৰ পৰা আজি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আজি কোচ সংস্কৃতি জনগোষ্ঠীক বাৰে বাৰে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰে, শাসনত অধিষ্ঠিত হোৱাৰ লগে লগেই সেই প্ৰতিশ্ৰুতি অসাৰ হৈ পৰে আৰু যাৰ পৰিণতিত কোচ সংস্কৃতি জনগোষ্ঠীৰ ৰাইজ আজি মহামাৰী কৰোনাৰ আতংকৰ সময়তো আজি কিন্তু আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হৈ পৰিছোঁ, কাৰণ আমাৰ ধৈৰ্যৰ সীমা পাৰ হ'ব আৰম্ভ কৰিছে। আৰু সেয়েহে সময় থাকোঁতে অসম চৰকাৰে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি মন্ত্ৰীগত কমিটি গঠন কৰিছে, সেই মন্ত্ৰীগত কমিটিয়ে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ৰ যিখন প্ৰতিবেদন প্ৰেৰণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, সেই সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে আৰু কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে প্ৰতিবেদনখন প্ৰেৰণ কৰিব লাগে। আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত ত্ৰিপাক্ষিকভাৱে বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে আমি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱা 25 আগষ্ট তাৰিখত সাক্ষাৎকাৰ কৰি তেওঁক আমি অৱগত কৰিছোঁ, জনাইছিলোঁ, স্পষ্টভাৱে কৈছোঁ যে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত ত্ৰিপাক্ষিক পৰ্যায়ৰ বৈঠক ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰি কোচ সংস্কৃতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এটা বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহয় চাওক, আমি স্পষ্টভাৱে কৈছোঁ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ জনজাতিকৰণৰ দাবীতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা অনুষ্ঠিত হৈছিল, কাৰণ আমি ইতিমধ্যে কৈছোঁ যিহেতুকে অসমৰে এটা জনগোষ্ঠীৰ সৈতে তেওঁলোকে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিছে, সেই একে সমান্তৰালভাৱে সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰা সদৌ ছাত্ৰ সন্থাৰ সৈতে কিন্তু কোনো ধৰণৰ আলোচনা কৰা নাই। গতিকে এটা জনগোষ্ঠীক বোকাত তুলি লৈছে, এটা জনগোষ্ঠীক কোনোবাই কলাত তুলি লৈছে, এনেকুৱা ধৰণৰ মাহিয়াৰ দৃষ্টিৰে কোচ সংস্কৃতি জনগোষ্ঠীক চোৱাটো আমি কোনো কাৰণে সহ্য নকৰোঁ বুলি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ। আৰু সেইদিনাখন তেওঁলোকে কৈছিলে যে কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ ক্ষেত্ৰত যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, আজিৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বাজেট অধিৱেশনত অসম বৰ্ষাকালীন অধিৱেশনৰ সময়ত তেওঁলোকে বিলখন উত্থাপন কৰি পাছ কৰাৰ কাৰণে, আইনত ৰূপান্তৰিত কৰাৰ কাৰণে আমাক সেইদিনাখন প্ৰতিশ্ৰুতি দিছে। কিন্তু আমি স্পষ্টভাৱে কৈছোঁ কমতাপুৰ অট'নমাছ কাউন্সিল বা কোচ সংস্কৃতি ডেভেলপমেণ্ট কাউন্সিলৰ লগত কমতাপুৰ জনজাতিকৰণৰ কোনো সামঞ্জস্য নাই। কমতাপুৰ অট'নমাছ কাউন্সিল প্ৰদান কৰিছে, আমি তাক আদৰণি জনাইছোঁ। সমান্তৰালভাৱে জনজাতিকৰণ কমতাপুৰ ৰাজ্যৰ সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ কাৰণে আজিৰ এই অনশন থলীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ। চাওক, আজি কৰোণাৰ মাজত থাকি আমি আজি আমাৰ দিছপুৰৰ লাষ্ট গেটত আছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছু আৰু মহিলা সমিতি চিলাৰায় সেনা অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে যে চৰকাৰে, ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুখন চৰকাৰেই আজিকালি দীৰ্ঘদিন ধৰি আমাৰ যি কোচ ৰাজবংশীগিলাৰ যি সমস্যা, এই সমস্যাটো সমাধান কৰাৰ জন্য আমি কোনো ধৰণৰ আশ্বাস নেদেখায় আৰু আমাক মানে খালি আশ্বাস দিয়ে এমন কৰি আমাক কৰি ৰাখিছে। কিন্তু আমি ভাবোঁ যে আমাৰ এই লাষ্ট বিজেপি চৰকাৰটো বৰ্তমান শেষ হোৱাৰ সময় হৈছে, গতিকে বিজেপি চৰকাৰৰ এই শেষ দিনত লাষ্ট যিখন আমাৰ অধিৱেশন হ'ব, এই অধিৱেশনখনতে যদি আমাৰ কোচ ৰাজবংশীগিলাৰ যিটা তাৰমানে আমাৰ দাবী আছিল, এই দাবীজনে আমি যি আমাৰ মন্ত্ৰী কমিটি গঠন কৰিছিল, প্ৰতিবেদন দাখিল কৰিব লাগিছিল, এই প্ৰতিবেদনখন যদি যিখন মানে অধিৱেশন হ'ব, এই অধিৱেশনত যাতে উত্থাপন কৰে আৰু আমাৰ কোচ ৰাজবংশীগিলাৰ দীৰ্ঘদিনীয়া যিটা সমস্যা, এই সমস্যা যাতে সমাধান কৰে। পৃথক কমতাপুৰ ৰাজ্য আৰু জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি দীৰ্ঘদিন কাৰ্যসূচী পালন কৰি আহিছোঁ। আমাৰ সমস্যা সমাধান কৰিব লাগে, আমি এটাই বিচাৰোঁ। আৰু এইবাৰ যদি এই যদি আজিৰ পৰা যিখন আৰম্ভ হৈছে অধিৱেশন, এই অধিৱেশনত যদি আৰু আমাৰ এই সমস্যাৰ কথা আমাৰ বিলখন যদি উত্থাপন নহয়, তাহলে আমি আগন্তুক নিৰ্বাচনৰ আগত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী গোটাইখানে মিলিয়া আমি কিন্তু এটা দীৰ্ঘদিনীয়া আমি ডাঙৰ জোৰদাৰ আন্দোলন কৰিম। ইয়াৰ কাৰণে কিন্তু আমাৰ চৰকাৰক যদি আমাৰ আন্দোলনৰ সময়ত কিছু আমাৰ ব্যাঘাত জন্মে, যদি কিছু আমাৰ ক্ষতি হয়, তাহলে কিন্তু ইয়াত চৰকাৰে দাবী হ'ব। আপোনালোকৰ যিটো মেমৰেণ্ডাম আছে স্মাৰকপত্ৰ, আপোনালোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ
সম্বোধন কৰি পেলাই এটা স্মাৰকপত্ৰ দিছে আৰু এটা আপোনাৰ মাননীয় ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ আছামলৈ দিছে আৰু এই দুটা মেমৰেণ্ডাম আমি আমাৰ যিটো প্ৰচিডিউৰ আছে আমাৰ প্ৰচিডিউৰ মতে তেখেতসকলৰ ওচৰলৈ আমি অফিচিয়েলি পঠাই দিম তেখেতসকলৰ দৃষ্টিগোচৰ আৰু ইয়াৰ বিহিত ব্যৱস্থাৰ্থে আৰু আপোনালোকক যিহেতু আমি প্ৰশাসনৰ ফালৰ পৰা 2টা বজালৈ আমি অনুমতি দিছিলোঁ সেইকাৰণে নিয়ম ভংগ কৰি নাথাকাটো আমি আপোনালোকক অনুৰোধ কৰিছোঁ আৰু আপোনালোকে যদি বিচাৰে অহাকালিলৈ কৰিব খোজে পৰহিলৈ কৰিব খোজে আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ আছে সেইটো আমি পাৰ্মিশ্যন দিম বাকী আজিৰ কাৰণে আপোনালোকে সেইটো সামৰাটো আমি বিচাৰিছোঁ তাৰমানে এইটো ফিনিছ এইটো লৈ লোৱা সেইটো